ৰূপান্তৰ চাউকৰ পেঙেৰিত মাইণ্ড পাৱাৰৰ ওপৰত অনুষ্ঠান। তিনিচুকীয়া জিলাৰ জাতীয় বিদ্যালয়ৰ পেঙেৰিৰ আৰ.কে. হোষ্টেলৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক প্ৰেৰণাদায়ক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানটোত হাত ধৰে সাংবাদিক ৰবীন মৰাণে। অনুষ্ঠানত অংশগ্ৰহণ কৰে চাউৰক ইণ্টাৰনেশ্যনেল মাইণ্ড পাৱাৰ একাডেমীৰ সঞ্চালক আৰু বিখ্যাত প্ৰেৰণাদায়ক বক্তা ৰূপান্তৰ চাউৰকে। অনুষ্ঠানৰ জৰিয়তে মাইণ্ড পাৱাৰৰ চৰ্চাই কেনেকৈ আশাতীতভাৱে লাভান্বিত কৰে সেয়া ব্যৱহাৰিক উদাহৰণেৰে বুজাই দিয়ে। প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীসহ অভিভাৱক অভিভাৱিকাই উচুপি উঠে ৰূপান্তৰৰ প্ৰেৰণাদায়ক শব্দসমূহৰ। হোষ্টেলখনৰ ৪২ গৰাকী ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱিকা উপস্থিত থকা অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে পেঙেৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নবীন চেতিয়া, তিনিচুকীয়া জিলাৰ বিহু সুৰক্ষা সমিতিৰ সম্পাদক পূৰ্ণ বৰুৱা, সাংবাদিক প্ৰমোদ ভূঞা, অৰুণ ভূঞা আৰু শিক্ষক ৰাণা কোঁৱৰ, তৰুণ চুব্বা, অৱন্তী মৰাণ, কবিতা মৰাণ, প্ৰভাৱতী বৰাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিভাজ অসমলাই। ওকে সকলে হ'ব যাৰ কোন কৈছে এখন তলত থৈ দিব। মাইণ্ড পাৱাৰ তেখেতৰ যিটো কোম্পানী, এই কোম্পানীটোৰ সঞ্চালক আমি তেখেতক সমৰ্থন কৰাৰ পৰিচয় হিচাপে মতাই আনিছোঁ। প্ৰেৰণাদায়ক বক্তা, ইংৰাজীত যাক মটিভেটৰ বুলি কয়, আৰু অন্যান্য মটিভেটৰসকলৰ নিচিনা আচলতে নহয়, এইটো ইয়াৰ দিশটোৱে সুকীয়া, মাইণ্ড পাৱাৰ বুলি কয়। এইটো আমাৰ অসমত খুব কম। যিগৰাকী ব্যক্তিয়ে যাৰ ফলত আমাৰ চহৰৰ জনসংখ্যা বাঢ়িব ধৰিছে, যাৰ ফলত প্ৰদূষণ দেখা দিছে, যেনে শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণ এইবোৰ দেখা দিছে। তাৰ কাৰণে আমি গাঁওখন মডাৰ্ণ কৰি আমি কিছুমান চহৰত কিছুমান সৰু সুবিধাবিলাক আমি গাঁৱলৈ লৈছোঁ। যে আপোনালোকেও আহিছে, আমি অনুষ্ঠান এটা কৰিব বিচাৰিছোঁ, গতিকে কৰা যাওক। তেওঁলোকৰ চোতালতে চকী টেবুলৰ ব্যৱস্থা কৰি পেলাই অনুষ্ঠানটো আয়োজন কৰিছে। অলপ পিছতে মানে দুপালপিটা বৰষুণ, অনুষ্ঠান কৰিব পৰা এটা অৱস্থা নাইকিয়া। আৰু বিদ্যালয়খনৰ অৱস্থাটো এনেকুৱা, তেওঁলোকৰ এটা ডাঙৰ কোঠাও নাই তেওঁলোকে সভা অনুষ্ঠিত কৰিব পৰাকৈ। তো উপায়টো নাই, সৰু কোঠা এটাতে ল'ৰা ছোৱালীবিলাকে খৰধৰকৈ তেওঁলোকে যিখিনি বাহিৰত আয়োজন কৰিছিলে সেই বেঞ্চ ডেস্কখিনি ভৰা লাগে ৰুমৰ ভিতৰত। দুপালপিটা বৰষুণ, অনুষ্ঠান কৰিব পৰা নাযায়, কাৰো শব্দ কোনেও নুশুনে। তেতিয়া বিদ্যালয়খনৰ সঞ্চালকগৰাকীয়ে এটা নিৰ্দেশনা জাৰি কৰিলে ছাত্ৰ ছাত্ৰীসকলৰ মাজত, যে আমি এটা প্ৰাৰ্থনা কৰি বৰষুণজাক আমি এৰাবই লাগিব। তাৰপিছত ছাত্ৰ ছাত্ৰীখিনিক মানে তেওঁলোকে ক'লে যে আমি প্ৰত্যেকেই চকু মুদি আমি প্ৰাৰ্থনা কৰিম, মনে মনে প্ৰাৰ্থনা কৰিম, আৰু এটা কথাই ক'ম যে 4 মিনিটৰ ভিতৰত বৰষুণজাক এৰিব লাগিব। প্ৰত্যেকেই সেইটো কথাকে ক'ব, 4 মিনিটৰ ভিতৰত বৰষুণজাক এৰাব লাগিব। প্ৰাৰ্থনা আৰম্ভ, প্ৰত্যেকেই চকু মুদি প্ৰাৰ্থনা কৰিছে। আমি সন্মুখৰ মানুহখিনি আমি থিয় হৈ দিছোঁ, প্ৰত্যেকেই প্ৰাৰ্থনা কৰিছে 4 মিনিটৰ ভিতৰত বৰষুণ এৰিব লাগিব, 4 মিনিটৰ ভিতৰত বৰষুণ এৰিব লাগিব, মনে মনে প্ৰাৰ্থনা কৰিছে। ঠিক 4 মিনিট হ'ল কি নহ'ল, বৰষুণজাক এৰিল। তাৰ পৰৱৰ্তী সময়ত আমি সেই কথাখিনিৰে আমাৰ ভাষণটো আমি আৰম্ভ কৰিছিলোঁ। গতিকে তাকে কয় মাইণ্ড পাৱাৰ। মনৰ শক্তি ইমান অধিক, সমূহীয়াভাৱে কিবা এটা বিচাৰিলে যে ৰুষ্ট প্ৰকৃতিও বশ হৈ যায়। গতিকে এই বস্তুটো আচলতে কি, আমাৰ ৰূপান্তৰ চাউৰকেহে আচলতে জানিব। আমি শুনিছিলোঁ তাৰ পূৰ্বে যে মাইণ্ড পাৱাৰ এনেকুৱা এটা শক্তি, চলন্ত ঘড়ী এটা কাটাও ৰৈ যায়গৈ। তো তাৰ মহিমা আমি আচলতে বুজিব নোৱাৰোঁ। আমাৰ স্বয়ং যিগৰাকী স্ৰষ্টা, যিগৰাকী আমাৰ সমগ্ৰ অসমত আচলতে মাইণ্ড পাৱাৰৰ ওপৰত বক্তব্য দাঙি ধৰিছে, কৰ্মশালা অনুষ্ঠিত কৰি আহিছে, ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণো দিছে। গতিকে আমি তেখেতক আমি আমাৰ মাজত পাইছোঁ। তেখেতে যিটো আজি ক্লাছ দিব আমাৰ ছাত্ৰ ছাত্ৰী
প্ৰমুখ্যে অভিভাৱক অভিভাৱিকা সকলো উপকৃত হ'ব বুলি আমাৰ আশা ৰাখিছোঁ আৰু তেখেতক আমি বছৰেকৰ শেষ দিনটোত পেংগেৰিস্থিত জাতীয় বিদ্যালয়ৰ RK হোষ্টেলৰ অভিভাৱক অভিভাৱিকা শিক্ষক শিক্ষয়িত্ৰীসকলে আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকললৈ যি মানসিক উৎকৰ্ষ সাধনৰ অভিৰুচি যি কৰ্মশালা আছিল এই কৰ্মশালা ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পোৱাৰ লগতে অদূৰ ভৱিষ্যতে তেওঁলোকে কেনেকৈ নিজৰ জীৱনটোক উজ্বলাই তুলিব অসমখনক তেওঁলোকে কেনেকৈ আগবঢ়াই লৈ যাব লগতে তেওঁলোকৰ ব্যক্তিত্বৰ প্ৰকৃত এজন মানুহ হিচাপে তেওঁলোকে কেনেকৈ আগবাঢ়ি যাব পাৰিব এই কৰ্মশালাৰ যোগেদি তেওঁলোকক আমি বিভিন্ন ধৰণৰ প্ৰেক্টিকেল ভিডিঅ'ছ বা তেওঁলোকৰ প্ৰেক্টিকেল কৌশলে আমি তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছিলোঁ আৰু চেষ্টা কৰাৰ লগতে তেওঁলোকে এইখিনি যদি তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকল যদি সকলোখিনি বুজি লয় জানি লয় নিশ্চিতভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকল সফলৰ দিশত তেওঁলোকে জয়গান গাবলৈ সক্ষম হ'ব দিনটোত পেঙেৰি জাতীয় বিদ্যালয়ৰ যি হোষ্টেল RK হোষ্টেল আছে হোষ্টেলৰ উদ্যোগত আজি আমাৰ পেঙেৰিতে আজি এটা মাইণ্ড পাৱাৰ আৰু NLPৰ ৱৰ্কশ্বপ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত হৈছিল এই ছাত্ৰ ছাত্ৰীসকলৰ লগত তেওঁলোকৰ মাইণ্ড পাৱাৰৰ যোগেদি তেওঁলোকে অদূৰ ভৱিষ্যত কেনেকৈ মানুহ হ'ব পাৰিব কেৱল তেওঁলোকৰ এই অনুষ্ঠানৰ যোগেদি কেৱল পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পোৱাই নহয় তেওঁলোকে জীৱনত সফলতা অৰ্জন কৰি নিজৰ লগতে আমাৰ দেশ জাতিক তেওঁলোকে জিলিকাবলৈ তেওঁলোকে সেই কৃতিত্বখিনি তেওঁলোকে অৰ্জন কৰিব পাৰিব লাগিব আৰু আমাৰ অসমখন তেওঁলোকে জিলিকাবলৈ সক্ষম হোৱাকৈ আমাৰ এই কৰ্মশালাৰ যোগেদি আমি তেওঁলোকক প্ৰশিক্ষণ দিবলৈ আমি চেষ্টা কৰোঁ ধন্যবাদ